সমস্ত বৈষ্ণৱবৃন্দলৈ মোৰ সেৱা জনাই মন্ত্ৰ বিৰেজ চেনেললৈ স্বাগতম জনাই আজি আমি আপোনাক খবৰ আগত জনাব বিচাৰিছোঁ। যোৱাকালি আমি আপোনাক খবৰ আগত এটি ভিডিঅ' আপলোড কৰিছিলোঁ, নিশ্চয় দেখিছে। আজি আমি এই স্থানত যি নগাঁৱৰ চাপানলা খানাজান বৰনামঘৰত আমি উপস্থিত আছোঁ। ইয়াত সম্পূৰ্ণ এই চাহ জনজাতি লোকৰ মাজত যি দুদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰ গুৰু মহাপ্ৰমত্ত কেশৰী পালনামৰ ইয়াত একাষাৰী বিগত ৰাতি হৈ যায়। আৰু আজি আচাৰ্য ক্ষীৰৰ মুকুট ভক্ত শিৰোমণি শ্ৰদ্ধাৰ শ্ৰীযুত দেহেশ্বৰ বৰা আতাৰদেৱৰ দ্বাৰা আজি শৰণ শিবিৰ পৰিচালিত হ'ব। শৰণৰ কাৰণে আপোনালোকে দেখিছে সমস্ত ইয়াত আপোনাৰ এই ভকতবৃন্দ উপস্থিত আছে। আমি আপোনাৰ খবৰ সেই সমস্ত দেখাবলৈ লৈ যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আমি ইয়াৰ পৰৱৰ্তী কাৰ্যসূচীসমূহ দেখাবলৈ আগবাঢ়িছোঁ। আপোনাৰ খবৰ আগত সন্মুখত দেখা পাইছে একোখন ভাগৱতী সমাজ অসম অনুষ্ঠানৰ বৰ্তমানৰ আচাৰ্য শ্ৰদ্ধাৰ ক্ষীৰমূৰ্তি ভক্ত শিৰোমণি শ্ৰীযুত দেহেশ্বৰ বৰা আতাদেৱ। কৃষ্ণ, আপোনাৰ চৰণত আমি ক্ষীৰ লৈছোঁ। কৃষ্ণ। আচাৰ্যগৰাকীৰ উপস্থিতিত সমস্ত ভক্তবৃন্দই চৰণ স্পৰ্শ কৰি আশীৰ্বাদ বিচাৰিছে। কৃষ্ণ। এয়া আপোনালোকে দেখিছে গুৰুজনক আদৰাৰ এটি সুন্দৰ মনোমোহা দৃশ্য এই চাপানলা বৰনামঘৰত। যোৱা ৮৬ দশকৰ পৰাই এইসকল লোকে একশৰণ গ্ৰহণ কৰি শ্ৰীমন্ত শংকৰ মাধৱ গুৰু দুজনাৰ ধৰ্মত গুণ যশত ঈশ্বৰ কৃষ্ণ নামত ব্ৰতী হয়। সুন্দৰ এক পৰিৱেশ এওঁলোকৰ হৈ থাকিলে যে উৰকে নপৰে। সমস্ত তেখেতলোকৰ পৌৰাণিক ৰীতি নীতি ত্যাগ কৰি মহাপুৰুষীয়া ধৰ্মত আকৃষ্ট হয়। আপোনালোকে সমস্ত দেখিছে এইসকলেই শৰণ শিবিৰত শৰণৰ কাৰ্যসূচী আৰম্ভৰ প্ৰাক মুহূৰ্তত গুৰু আসনক সেৱা ধৰা এক সুন্দৰ মনোমোহা দৃশ্য। গুৰুৰ কৃপাত যে বিনা গুৰুৰ চৰণৰ ভকতি ৰুকতি মুকতি ক'ব নহয়, তাকে সত্য মানি শিৰোধাৰ্য কৰি দেহ মন প্ৰাণ কায় মন বাক্য ক্ষুদ্ৰ বিশ্বাসেৰে এইসকল মহান লোকে ঈশ্বৰৰ ওচৰত শৰণাপন্ন হোৱা যি পদক্ষেপ তাক আমি শলাগ নকৰাকৈ থাকিব নোৱাৰোঁ। আপোনালোকে সন্মুখত দেখিছে যে ঈশ্বৰৰ চৰণত আত্মনিবেদনৰ মৌন প্ৰাৰ্থনাৰ এক অন্তঃস্পৰ্শ কৰা দৃশ্য। মনুষ্যৰ শ্ৰেষ্ঠ ধৰ্ম হৈছে ঈশ্বৰ চৰণত শৰণাপন্ন হৈ ঈশ্বৰৰ গুণ যশত ব্ৰতী থকা। এয়াই হৈছে মনুষ্যৰ শ্ৰেষ্ঠ কৰ্ম আৰু ধৰ্ম। তাকে যে সত্যত প্ৰতীয়মান জগতত কৰিবলৈ গৈ আছে এইসকল জনগোষ্ঠী লোকে। ঈশ্বৰৰ অবিহনে মনুষ্যৰ জীৱৰ তৰণৰ উপায় আন হ'ব নোৱাৰে। হৰিত শৰণ লয় বাৰেক নামে হৰে সমস্ত পাতেক। ঘোৰ মহা কলিযুগত মনুষ্যৰ গতি কেৱল ৰাম নাম ঈশ্বৰৰ চৰণত শৰণাপন্ন হৈ ঈশ্বৰ গুণ কীৰ্তন যশ কীৰ্তন কৰাই। শ্ৰীমন্ত মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই সমস্ত জগতবাসীক
বাৰে বাৰে আওৰাই কৈছে কৃষ্ণ। ঈশ্বৰ কৃষ্ণ গুণ যশ অথবা ঈশ্বৰৰ চৰণত শৰণাপন্ন হোৱাৰ সৌভাগ্য সমস্তৰে নহয়। যাৰো আছে পুণ্য অসংখ্যাত সিহে পাতে কাণ কৃষ্ণ কথাত। যিসকলে পূৰ্বপুৰুষতেই ঈশ্বৰৰ চৰণত অলপ হ'লেও ভকতি কলকতি কৰি আহিছে, এই জনমত সেইসকলেই ঈশ্বৰৰ দৰ্শন পায় বা ঈশ্বৰৰ শুদ্ধ বস্তু প্ৰাপ্ত হ'বলৈ সমৰ্থ হয়। তাকেই যে এই অসমত থকা চাহ জনগোষ্ঠী, এই চাহ কৰ্মীসকলে ঈশ্বৰৰ একান্ত সাধক হ'বলৈ সুবিধা পাইছিল আজিৰ পৰা প্ৰায় 30 বছৰ আগতে। সুধি সমস্ত আপোনালোকে দেখা পাইছে। ইতিমধ্যে আমাৰ গুৰুজনাই শৰণ শিবিৰত যি আপোনালোকৰ শৰণৰ দৃশ্য আমি দেখাবলৈ সক্ষম হৈছোঁ, শৰণ শিবিৰৰ লগতে আমি এই স্থানীয় লোকৰ সৈতে আমি পৰিচয় হৈ তেখেতৰ সৈতে দুটা কথা জানিবলৈ বিচাৰিম। যে কৃষ্ণ, আপোনালোকক আমি সেৱা জনাইছোঁ। আপোনাৰ নাম কি বাৰু? মোৰ নাম শ্ৰী ৰতেম মুণ্ডা। আপোনাৰ ৰতেম মুণ্ডা। বাৰু ঠিক আছে। আমি যোৱা কালিৰ পৰা আমি আহি ইয়াত দেখিলোঁ চাহ জনজাতিৰ এই বৃহৎ এটা অঞ্চল। আমি যোৱাকালি এটি ভিডিঅ'ত কৈছোঁ যে 4খন গাঁও ইয়াত সমস্তই চাহ জনজাতি একশৰণ ভাগৱতী সমাজৰ লগত অংশগ্ৰহণ। আপোনালোকে এই ধৰ্ম কেনেদৰে গ্ৰহণ কৰিবলৈ পালে? ইয়াৰ আঁৰত থকা লোকজননো কোন? আপোনালোকে কি দেখি একশৰণ ভাগৱতী সমাজত অন্তৰ্ভুক্ত হ'ল, তাৰ বিষয়ে আপুনি অসমবাসীক বা দেশবাসীক কি ক'ব বিচাৰিছে কওক। কৃষ্ণ কৃষ্ণ। মই এই বিষয়ত ক'ব বিচাৰিছোঁ, আমি প্ৰথমতে স্কুলত পঢ়ি পাইছিলোঁ শ্ৰীমন্ত শংকৰ গুৰুজনাই কিছুমান কথা লিখিছিলে। বিভিন্ন জাতি জনগোষ্ঠীক একেটা দোলৰে বান্ধি সকলোকে এটা নামৰ যাত্ৰী। আৰু তেখেত মহাপুৰুষজনাই আমাৰ অসমৰে নগাঁও জিলা বৰদোৱাতে জন্মগ্ৰহণ কৰি তেওঁ ধৰ্ম প্ৰচাৰ কৰিছিল। আৰু আমাৰ পূৰ্বপুৰুষসকলে অৱশ্যে ধৰ্ম জ্ঞানটো নাছিলে। আমি ক্ৰমান্বয়ে জালুগুটি ইলাৰাম দাস বাপৰ তাত প্ৰতি বছৰে মহাপালনাম যজ্ঞ হয়। আৰু আমি পালনামত গৈ কিছু কথা তাত আমি শুনিলোঁ। তাৰপিছত আমি নিজে ভাগৱতৰ অকণ সৰু সৰু শাস্ত্ৰবিলাকত কিছু কথা আমি অধ্যয়ন কৰিলোঁ, দেখিছোঁ আৰু শুনিলোঁ যে আমাৰ যুগ হ'ল 4 যুগ: সত্য, ত্ৰেতা, দ্বাপৰ, কলি। এই 4 যুগৰ মাজত শ্ৰেষ্ঠ হৈছে কলি যুগ। আৰু কলি যুগত বিশেষকৈ জীৱ তৰি যাবৰ কাৰণে এটাই উপায়, সেয়া হ'ল শৰণ। আৰু শৰণ নহ'লে জীৱ মুক্তি নাপায়। আমি এই যুগৰ ধৰ্ম বিশ্বাস ৰাখি গোটেই কিছুমান তত্ত্ববিলাক আমি নিজে অধ্যয়ন কৰি পেলাই শেষত আমি নাম ধৰ্ম একশৰণ ভাগৱতী সমাজ
আমি গ্ৰহণ কৰিলোঁ। তাৰপিছত এতিয়া ক্ৰমান্বয়ে লাহে লাহে আমি ইয়াৰ ভিতৰুৱা কিছুমান তত্ত্ব আমি নিজে উপলব্ধি কৰিছোঁ যে কলি যুগত মনুষ্য জন্ম হ'ল শ্ৰেষ্ঠ জন্ম। গতিকে এই শ্ৰেষ্ঠ জন্ম মানুহে বিনা হৰণত বিনা নামত মুক্তি নাপায়। সেয়েহে আমি আমাৰ খনাজান, গৰাবাৰী আৰু বৰজৰী এইকেইখন গাঁও আমি এই শাস্ত্ৰৰ যোগেদি শাস্ত্ৰৰ তত্ত্ব উলিয়াই আমি সকলোৱে এই এখন নাম ধৰ্ম আমি গ্ৰহণ কৰিলোঁ। আৰু আমি এই চেনেলৰ জৰিয়তে মই অৱশ্যে আপুনি এইটো কওক, আপুনি যিখিনি তত্ত্ব লৈ গুৰু ধৰ্ম প্ৰচাৰ প্ৰসাৰত অন্তৰ্নিহিত হৈ নিজক তৰাৰ লগতে আপোনাৰ কুলৰ উদ্ধাৰ কৰা যি চেষ্টা কৰিলে, আপোনাৰ দৰে বহুত অসমৰ বিভিন্ন ঠাইত অসমৰ প্ৰান্তে প্ৰান্তে চাহ জনজাতি উভৈনন্দী হৈ আছে। ক'বলৈ গ'লে যে ক্ষুদ্ৰ কুল বুলি ক'বলৈ গ'লে ইয়াত 16টা ভাগ আছে। সেই 16টা ভাগত চাহ জনজাতিসকলৰ বিভিন্ন শ্ৰেণী বিভাজন নথকা নহয়। গতিকে এই বিভিন্ন চাহ জনজাতিৰ যিটো তাৰ মাজত ভাগ আছে, জাতি বুলি ক'লে ভুল হ'ব, জাতি যে হৰিক যিটো ভজে তাকে বোলে জাতি, হৰিক যিটো নভজে সিয়ে হৈছে অজাতি। জাতি সেইজনেই, ঈশ্বৰক ভজনা কৰাজনহে জাতি। গতিকে কিন্তু আমি চাহ জনগোষ্ঠী, চাহ জনজাতি যিটো কৈছে, সেই বাকী থকা অসমৰ বিভিন্ন প্ৰান্তৰ চাহ জনজাতিসকলৰ প্ৰতি আপুনি কি আহ্বান কৰিবলৈ বিচাৰে এই চেনেলৰ দ্বাৰা? এই चैनल के द्वारा से हमने सबके जोहार और कृष्ण हमने दिखे से हमने सबके आह्वानकारी खोजिला जे महापुरुष श्रीमंत शंकर गुरु जनार गुरुजनार के आदर्श और श्री चरण में हरण ना लेले से मुक्ति जीवकर मुक्ति नहीं है। से खातिर हमने चैनल के जरिए आसामवासी के आह्वान जाना खोजिला जे आसामवासी के समस्त चाय जनजाति लोग आसाम के जितना आदिवासी व चाह जनगोष्ठी समस्त के हमने आह्वान जाना खोजिला जे এই কলি যুগ में हरि नाम के बिना गति नहीं है। गति के नाम ने हरण लेके है जीव मुक्ति पाई। सेखे हमने दिखे से आह्वान जाना खोजिला। जोहार सबके। ধন্যবাদ আপোনাৰ আমাক এই বহুমূলীয়া সময়কণ দিয়াৰ কাৰণে। আৰু উপস্থিত সমস্ত আপোনালোকে দেখিছে যিমান সমস্ত আপোনাৰ আগত আমি প্ৰতিচ্ছবি দেখাইছোঁ বা যিমান শৰণাৰ্থী আজি ইয়াত শৰণাৰ্থী 100-150 মান হ'বনে? আজি আমাৰ ইয়াতে 150 মান হ'ব। এই সকলো চাহ জনজাতিৰ লোক নে নাই অন্য আছে? ইয়াৰ সব চাহ জনজাতিৰ লোকৰে হয়। চাহ জনজাতি বুলি আদিবাসী। বাৰু কৃষ্ণ। সেই বন্ধুসকল আৰু ভক্তসকল সমস্ত বৈষ্ণৱবৃন্দলৈ মোৰ এক নিবেদন, যিসকলে এই ভিডিঅ'টো চাই আছে তেওঁ যি জাতিয়েই নহওক, ধৰ্মত কোনো জাতি নাই। বোলে চন্দালে কৰিছে হৰি ভকতি যজ্ঞ কৰিব বাৰু যোগ্য, বোলে মুচিও যদি শুচি হয় যদি হৰি ভজে আৰু শুচিও মুচি হয় যদি হৰি নভজে। গতিকে যিজনে ঈশ্বৰৰ শৰণ ল'লে সেইজনেই উত্তম পুৰুষ, আৰু যিজনে ঈশ্বৰৰ শৰণ লোৱা নাই তেওঁ যদি ব্ৰাহ্মণ কুলত জন্ম হৈছে তেওঁ সেই ব্ৰাহ্মণ তত্ত্বত তেওঁৰ গুণ গাত নাথাকে। আপোনাৰ সব মহামহন্ত, আপোনাৰ সবেই ব্ৰহ্মলোকৰ জীৱ, একোজন ব্ৰহ্মময়। আমি আপোনাক সবক ইয়াৰ দ্বাৰাই ক'ব বিচাৰিছোঁ এই খালী সমস্ত আপোনালোকে আহক আৰু আপোনালোকৰ কিবা জনাবলৈ থাকিলে যিসকল চাহ জনগোষ্ঠীৰ লোক আছে, চাহ কৰ্মীসকল আছে বিভিন্ন প্ৰান্তৰ অসমৰ, তেখেতলোকক মই অনুৰোধ কৰিছোঁ যাতে আপোনালোকে এই ভিডিঅ'টো চাই আপোনালোকৰ মতামত
জনাব আমাৰ এই চেনেলত। আমি আপোনালোকৰ ওচৰত এই তেৰছ মুণ্ডা ৰতে মুণ্ডাৰ বাপৰ দ্বাৰাই বা আমাৰ আৰু আছে বিভিন্ন, আমাৰ তিনিচুকীয়াতো আছে, আমি তেখেতলোকৰ সহিতে আপোনালোকৰ তাত অনুষ্ঠান সংগঠন কৰিবলৈ আমি আশা বা আগবাঢ়িম। কৃষ্ণ। আমি আপোনালোকৰ এনেদৰে কিছুমান নতুন নতুন ভিডিঅ' অৱগত কৰাই থাকিম। আপোনালোকে আমাৰ চেনেল চাই থাকিব আৰু চোৱাৰ অন্তত ভিডিঅ'টো কেনে পালে লাইক কমেণ্ট আৰু ফেচবুকত যদি চাই আছে শ্বেয়াৰ কৰিব। আৰু যিসকলে ইউটিউবত চাই আছে প্ৰথমবাৰৰ কাৰণে দৰ্শক, তেখেতলোকে মহন্ত বীৰেশ নামৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আগন্তুক ভিডিঅ'সমূহ তাৎক্ষণিক ৰূপে পাবৰ কাৰণে। কৃষ্ণ শংকৰ।